থাকে জুবিনদাৰ আপোনালোকে সব মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি আপোনালোকে কথাটো ভাবি চাওক জুবিনদা ভাগৰি যায় অনুষ্ঠান ইমানেই বেছি হয় গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে সেই ফটোৱা কথা নকব ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ কৰ মমতাজৰ কথা আনিছে ইয়াত মমতাজক কোনে আপোনাৰ ইয়াত অনুষ্ঠান পতাইছিলে সেই কথাবিলাক কেলে ক'বলৈ আহে আজি ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে ৰাজনীতি কোনে কৰিছে মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আসলতে ৰাজনৈতিক ৰহন খনাটো সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে সেই কথা কেতিয়াও হ'ব নোৱাৰে কৰ বাংলাদেশৰ সিংগাৰ অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে কি কথা ক'বলৈ আহে এনেকুৱা কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনদা অসমৰ সম্পদ আমাৰ জাতীয় সম্পদ আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ লাজ পাব লাগে যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা ক'বৰ কাৰণে সেইকাৰণে আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ যে অতি শীঘ্ৰে শ্যামকানু মহন্তক আসলতে গ্ৰেপ্তাৰ কৰিব লাগে সেইকাৰণে CBI তদন্ত দিবৰ কাৰণে আমি কৈ আছিলোঁ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক পূজাৰ ছুটিহে দীঘলীয়াকৈ দিয়া আমি দেখিলোঁ যিটো সময়ত চৰকাৰী কোৰ্ট কাছাৰীবিলাক আপোনাৰ 3-4 দিন বন্ধ থাকে তেওঁলোকক 11 দিন আপোনাৰ পূজাৰ ছুটি দিছিলে সেইবিলাক আমি নেদেখা নহয় আমি অন্ধ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক বচাবৰ কাৰণে 11 দিন 6 তাৰিখলৈকে পূজাৰ ছুটি দিছিলে আপোনাৰ সেই বক্তব্যবিলাক আমি মনত ৰাখিছোঁ আৰু ৰাইজৰ প্ৰতিবাদত তেওঁ আসলতে যিটো সময়ত তেওঁ এই মূল অপৰাধীৰ পক্ষত অৱস্থান কৰিছিলে যেতিয়া অসমৰ ৰাইজে তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীক গৰিহণা জনালে যে পূজাৰ ছুটি আপুনি কেনেকৈ দিব পাৰে ইমান দীঘলীয়াকৈ অপৰাধীক জুবিনদা যিগৰাকী ব্যক্তিক আসলতে তেওঁলোকে হত্যা কৰিলে সেই অপৰাধীক তেওঁ পূজাৰ ছুটি দিছিলে নে নাই আমি মনত ৰাখিছোঁ নহয় আপুনি পূজাৰ ছুটি দিছিলে আমি যেতিয়া প্ৰতিবাদ কৰিলোঁ অসমৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰিলে তাৰ পাছতহে তেওঁক আপোনাৰ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে 30 তাৰিখে গৈছিলে 1 তাৰিখে তেওঁক ধৰি আনিছে গতিকে আমি মনত ৰাখিছোঁ আৰু এটা কথা যে আপোনাৰ নেতৃত্বত 19 তাৰিখে জুবিনদাৰ মৃত্যু হৈছিলে তাৰ পাছতো কিন্তু 30 তাৰিখলৈকে সময় দি দিয়া হৈছিলে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক আৰু সেই 10 দিনীয়া 11 দিনীয়া যিটো সময় সেইটো কম সময় নহয় কিন্তু সেই সময়খিনিত আসলতে এই শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকৰ পক্ষত উকালতি কৰিবৰ কাৰণে উকিল মেনেজমেণ্ট কৰিলে আপোনালোকে নিশ্চয় দেখিছে যে লেখ আবেদন দাখিল কৰা হৈছে সুপ্ৰিম কোৰ্টত 172 পৃষ্ঠাৰ আপোনাৰ লেখ আবেদন দাখিল কৰাকে সময়খিনি কোনে দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি দিয়া নাইনে আপুনিহে এই পলম কৰি আছিলে তেওঁলোকক সময় দিবলৈ আমি দিয়া নাছিল অসমৰ ৰাইজে দিছিলে নেকি পলিটিক্সটো কৰি আছে আপুনি আজি 4 তাৰিখ আৰু দুদিন আছে আপোনাৰ সময়সীমা 6 তাৰিখেহে আপুনি তেওঁলোকক মাতিছিলে আপুনি সম্বোধন কৰি আছিলে শ্যামকানু মহন্তৰ লগত তেওঁৰ পৰিয়ালৰ লগত আপোনাৰ যে এটা ঘনিষ্ঠ সম্পৰ্ক আছে সেইকাৰণে 6 তাৰিখ ডেডলাইন আছিলে আপোনাৰ কিন্তু অসমৰ ৰাইজৰ প্ৰেছাৰত পৰি মুখ্যমন্ত্ৰী আপোনাৰ 1 তাৰিখে ধৰি আনিছে আৰু 1 তাৰিখে ধৰি অনাৰ পাছতো 30 তাৰিখে তেওঁ আপোনাৰ লেখ আবেদন সুপ্ৰিম কোৰ্টত দাখিল কৰিবলৈ সক্ষম হ'ল আপোনাৰ 72 পৃষ্ঠাৰ হেতু লিখোতে কমতি সময় লাগিছিলে সুযোগবিলাক কোনে দি আছিলে আজি সুপ্ৰিম কোৰ্টত আসলতে তেওঁলোকে আশ্ৰয় ল'ব পৰা কেবা তেওঁলোকৰ পক্ষত যিবিলাকে উকালতি কৰিব যিবিলাকে যুক্তি প্ৰদৰ্শন কৰিব সুপ্ৰিম কোৰ্টৰ উকিলৰ লগত কথা পাতিবৰ কাৰণে সুযোগবিলাক কেনেকৈ পালে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বাতৰিবিলাকো পাই আছিলোঁ বোলে জুবিনদাৰ মৃত্যুৰ পাছত ছিংগাপুৰত আটক কৰা হৈছে আটক কৰাৰ পাছত কেনেকৈ আপোনাৰ সুপ্ৰিম কোৰ্ট কৰিব পাৰে আটক কৰাৰ পাছত কেনেকৈ ফেচবুক লাইভ দিব পাৰে সেই নাটকবিলাক বহুত হৈ গ'ল আমি দেখি আছোঁ আপুনি এই কথাবিলাক চাওক বাতৰিবিলাক তেনেকৈ পৰিৱেশন হৈছিলতো যে জুবিনদাৰ মৃত্যুৰ পাছত ছিংগাপুৰত আটক হৈছে বুলি কৈছিলে শ্যামকানু মহন্ত বা আমাৰ ইয়াৰ পৰা যিবিলাক মানুহ গৈছিলে আটক হোৱাৰ পাছত তেওঁলোকে কেনেকৈ আপোনাৰ ফেচবুক লাইভ কৰে আপোনাৰ এই উকিলৰ লগত কথা বতৰা পাতে লেখ আবেদন দাখিল কৰিব পাৰে সেইবিলাক কেনেকৈ চলিছে সেইবিলাক ৰাজনীতি হয়নে নহয় সময় যিহেতু দীঘলীয়াকৈ দি দিয়া হৈছিলে সেইকাৰণে তেওঁলোকৰ পক্ষত তেওঁলোকে যথেষ্ট তেওঁলোকৰ হাতত থকা ডকুমেণ্ট যদি আপত্তিজনক কিবা নথিপত্ৰ আছিলে সেইবিলাক ডিলিট কৰিবলৈ সুবিধা পাইছে প্লেনিং কৰিবলৈ সুবিধা পাইছে সেই কথা বতৰাবিলাক ডেফিনেটলি আছে আমি সেইকাৰণে নজৰত ৰাখিছোঁ গোটেই ঘটনাবিলাক